তো হে গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰু এটা মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই গৈ আছোঁ মালগোহাঁই পূজা চাবলৈ যিহেতু ডিগাৰু পাতিছে এইবাৰ তো মই আহিছোঁ ডিগাৰু ফালেদি সোমাই আহিবলৈ ডিগাৰু গেটেদি অলপ ভিতৰুৱা গাঁৱত আছে তো সেই পূজাখনলৈ যাম আৰু কেনেকুৱানো মালগোহাঁই পূজা এখন হয় গোটেইখিনি আপোনালোকক সম্পূৰ্ণকৈ দেখাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু পূজাখন এই বৰষুণৰ বতৰত হৈ আছে ক'ব গ'লে মানে এই পূজা দিনাখন মানে পূৰা বৰষুণ আহে এই পূজা দিনাখনে তো বলক গৈ থাকোঁ এই পূজাখন চাবলৈ কেনেকুৱা কি হয় গোটেই ভিডিঅ'টো যদি আপোনালোক সম্পূৰ্ণকৈ দেখাবলৈ চেষ্টা কৰিম কি বতৰ বৰষুণ আহিছে যেন পাইছোঁ যিহেতু নামটো হ'ল মালগোহাঁই তো কেনেকুৱা পূজা হ'ব পাৰে এখন আপোনালোকে ভাবি চাওক তো এনেকুৱা পূজাত গৈ আছোঁ আজি মই তো চাই থাকক পাম আৰু বেছি দূৰ নাই অলপ গ'লে পাম আৰু তো আপোনালোকে চাই থাকক শেষলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাব A few moments later. Hello. This is the welcome gate. আহি পালোঁ এই মেলাখনত দাদা এজনৰ লগত সোমাই গৈছোঁ কেনে লাগিছে ভাল লাগিছে আপুনি ইয়াৰে হয়নে লোকেল অঁ তো মানে প্ৰতি বছৰে পাতে প্ৰতি বছৰে আজি তাৰিখটোতে পাতে মঙলবাৰে পাতে সোমবাৰে পানী তোলে মঙলবাৰে পাতে মানে প্ৰতি এইটো জুলাই মাহৰ প্ৰথম মঙলবাৰটোতে পাতে এই পূজাখন তো আমি সেইফালে এই পূজাখন লাগি তো বলক ভিতৰত যাই কেনেকুৱা কি হয় দুখাই দিম এতিয়া অ'কে তো বলক आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह मेरा कर्म तू ही जान क्या बुरा है क्या भला तेरे रास्ते पे मैं तो आँख चला तेरे नाम की जोत ने सारा लिया तमस मेरा नमो नमो शंकर भोलेनाथ शंकर जय प्रियो नाम शंभो जय शिवा ইফালে মানে ইয়াতে পূজাটো চলি আছে ইয়াতে আৰু মই ইফালে ৰখি আছোঁ মানে ইমান सब लाइन पार्टी है सब आगे भागे मार सबे पलाइছে পুরা भागे सब एक ইফালে গ'ল আকৌ ইফালে আহিব দৌৰি আহিব আৰু আকৌ দৌৰি আহিব পিছা বাচাই দান বচাই এই পূজা বেলেগ পূজা এই দৌৰি দৌৰি আহে ইয়াৰ পৰা দৌৰিব লগ পিছে চাব ৰ'ব
দৌৰা-দৌৰি পূজা এইটো তো মানে এবাৰ ইফালে এবাৰ সিফালে এবাৰ ইফালে এবাৰ সিফালে দৌৰি থাকিব লাগে এই পূজাখনত গৈ গম পালোঁ যে মানে তেওঁলোকৰ যিটো মাল গোহাঁই সেই গোহাঁইটো মানে ওলাই আহে আৰু তেওঁলোকক ধৰে আৰু গোটেই মানে ঠাইখন ঘূৰাই লৈ ফুৰে তো পূজাটো চালে কেনেকুৱা লাগিলে কমেণ্টছ কৰি জনাব যিহেতু ফাৰ্ষ্ট টাইম আহিছোঁ আৰু পূজাটো যাই সঁচাকৈ বহুত ভাল লাগিল আৰু এনেকুৱা মানে নতুন পূজা এটা চালোঁ জীৱনত প্ৰথমবাৰ মাল গোহাঁই পূজা বুলি কোৱা হয় এই পূজাখন চালোঁ আৰু আপোনালোকেও দেখালোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কৰি দিব আৰু ছাবস্ক্ৰাইবটো বাই বাই